চটাই আমি শুনিছো এজন কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ নেতাসকলক 20 লাখ টকা দি পিনে দলীয় টিকেট ল'ব লগা হৈছে। আমি শুনিছো শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ এজন আঞ্চলিকৰ টিকেটৰ কাৰণে 5 লাখ টকা ইয়াৰ বিধায়কজনক দিব লগা হৈছিল। ৰাইজ আমাক কোনে টকা দিছে কোনে লৈছে লোৱা দিয়াত আমাৰ কোনো আপত্তি নাই। আমি কিন্তু এটা কথা চিন্তা কৰিছো, এই মানুহবিলাক যদি ভুলতো নিৰ্বাচনত জড়ি হয় তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমাৰ এইবিলাক পঞ্চায়ত হৈ নাথাকিব, এখন বজাৰলৈকে তেওঁলোকে ৰূপান্তৰ কৰিব। চৰকাৰে আমি শুনিছো এজন কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ নেতাসকলক 20 লাখ টকা দি পিনে দলীয় টিকেট ল'ব লগা হৈছে। আমি শুনিছো শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ এজন আঞ্চলিকৰ টিকেটৰ কাৰণে 5 লাখ টকা ইয়াৰ বিধায়কজনক দিব লগা হৈছিল। ৰাইজ আমাক কোনে টকা দিছে কোনে লৈছে লোৱা দিয়াত আমাৰ কোনো আপত্তি নাই। আমি কিন্তু এটা কথা চিন্তা কৰিছো, এই মানুহবিলাক যদি ভুলতো নিৰ্বাচনত জড়ি হয় তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমাৰ এইবিলাক পঞ্চায়ত হৈ নাথাকিব, এখন বজাৰলৈকে তেওঁলোকে ৰূপান্তৰ কৰিব। চৰকাৰে আমি শুনিছো এজন কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ নেতাসকলক 20 লাখ টকা দি পিনে দলীয় টিকেট ল'ব লগা হৈছে। আমি শুনিছো শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ এজন আঞ্চলিকৰ টিকেটৰ কাৰণে 5 লাখ টকা ইয়াৰ বিধায়কজনক দিব লগা হৈছিল। ৰাইজ আমাক কোনে টকা দিছে কোনে লৈছে লোৱা দিয়াত আমাৰ কোনো আপত্তি নাই। আমি কিন্তু এটা কথা চিন্তা কৰিছো, এই মানুহবিলাক যদি ভুলতো নিৰ্বাচনত জড়ি হয় তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমাৰ এইবিলাক পঞ্চায়ত হৈ নাথাকিব, এখন বজাৰলৈকে তেওঁলোকে ৰূপান্তৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।